5 মিনিটে আপোনাৰ 10 মিনিটে নহ'ল পানী এবুকু হৈ গ'ল লগালে। এইটো হ'ল ৰান্ধনীশাল আছিলে, ৰান্ধনীশাল সম্পূৰ্ণ ধ্বংস হ'ল আৰু এইফালে শোৱনি কোঠা আছিলে, সম্পূৰ্ণ আচলতে পানীৰ পলসে সম্পূৰ্ণ অনিষ্ট কৰিলে। ইমান বস্তু লোকচান হ'ল, সেই বস্তু ক'বলৈ গ'লে এতিয়া আকৌ ভৰাইটো নাপাম আৰু সেইখিনি যোৱাখিনি গ'লেই। এতিয়া আমাৰ বান সাহাৰ্য যিসকলে দি আছে তেওঁলোকলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বানাক্ৰান্তৰ আৰ্তনাদ আৰু বানাক্ৰান্তৰ দুৰ্দশা আমি দেখুৱাইছোঁ। আমি দেখিছোঁ এডাল বাঁহৰ শাকো, আচলতে বাঁহৰ শাকৰে আমি এটা বাসগৃহলৈ বৰ্তমান আহি আছোঁ। বাঁহৰ শাকো আচলতে ভিতৰলৈ অহাৰ পৰিৱেশ নাই, যদিও আমি যিমানটো পাৰোঁ আহিবলৈ চেষ্টা কৰিছোঁ। আমি এটা বাসগৃহত আহি আছোঁ, দেখিছোঁ চব আচলতে মাটিৰ যিটো পলস, এই পলসে সম্পূৰ্ণ বাসগৃহটো তছনছ কৰি পেলালে। বানে এক বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিলে আৰু আমি দেখুৱাইছোঁ বাসগৃহটো আমি গৰাকী আছে, আমি তেওঁৰ পৰা কিছু কথা জানি ল'ম। প্ৰথমতে আমি পৰিৱেশটো দেখুৱাই লৈছোঁ, চব কিদৰে সঞ্জয় দেখাব যাওক। ঘৰৰ ভিতৰত আচলতে একাঠু পানী বোকা, এইটো হ'ল ৰান্ধনীশাল আছিলে, ৰান্ধনীশাল সম্পূৰ্ণ ধ্বংস হ'ল আৰু এইফালে শোৱনি কোঠা আছিলে, সম্পূৰ্ণ আচলতে পানীৰ পলসে সম্পূৰ্ণ অনিষ্ট কৰিলে। দেখিছে ভিতৰতো এতিয়া বৰ্তমান একাঠু বোকা, আচলতে নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা এই বাসগৃহ সপোনৰ ঘৰ আচলতে সম্পূৰ্ণৰূপে পানীয়ে উটুৱাই লৈ দেখিলে। আমি বিচনা আচলতে থ'বলৈ জেগা নাইকিয়া বা বিচনাৰ ওপৰতে তেওঁলোকৰ ডাইনিং টেবুল, পঢ়া টেবুল আদি কৰি বিভিন্ন বস্তু এনেকৈ তুলি ৰাখিব লগা হৈছে। কি হয়, যিহেতু সম্পূৰ্ণ ঘৰৰ ভিতৰত পলস হৈ গ'ল। নমস্কাৰ, মোৰ নাজিৰা সুন্দৰপুখুৰী গাঁও। আমি যি অৱস্থাত আছোঁ, আমাৰ ক'বলৈ গ'লে আমাৰ দুখেই লাগে। যিমান বস্তু লোকচান হ'ল, সেই বস্তু ক'বলৈ গ'লে এতিয়া আকৌ ভৰাইটো নাপাম আৰু সেইখিনি যোৱাখিনি গ'লেই। এতিয়া আমাৰ বান সাহাৰ্য যিসকলে দি আছে তেওঁলোকলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কেলৈ আমি সাহাৰ্য সম্পূৰ্ণ পাইছোঁ, কিন্তু সাহাৰ্য পাই আছোঁ কাৰণে আমি এতিয়া নিজে এমুঠি বনাই খাব পৰাকৈ কিবা এটা গোটাই লৈছোঁ, খাইছোঁ আৰু সেইকাৰণে আমি জীয়াই আছোঁ। আপোনালোকৰ ঘৰৰ ভিতৰত কিমান পানী হৈ গৈছে? আমাৰ 4-5 ফুট পানী হ'ল ঘৰৰ ভিতৰত 4-5 ফুট। আপোনালোকে ক'ত থাকিলে তেতিয়া? আমি তেতিয়া চৰ্টৰ ওপৰত ওচৰৰ মানুহ এঘৰ আছিলে, তাতে আমি আশ্ৰয় ল'লোগৈ। 5 মিনিটে আপোনাৰ 10 মিনিটে নহ'ল পানী এবুকু হৈ গ'ল লগালে। আহি পিনে আমি আৰু ওচৰৰ চৰ্ট এখন আছিলে, তাতে আমি আশ্ৰয় ল'লোগৈ। আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া ল'ৰা ছোৱালী আছে? পঢ়া ল'ৰা ছোৱালী আছে। কিতাপ পত্ৰখিনি আমি যেনে তেনে আৰু সেইখিনি বচালোঁ আৰু ইবোৰ বচাব নোৱাৰিলোঁ গৈ। কিতাপ পত্ৰখিনিয়ে মেইন। সকলো পোহনীয়া জীৱ জন্তু চব গ'লগৈ। গ'ল মানে নাই আৰু বুলি ক'ব লাগিব, আমি মানুহকেইটাহে আছোঁ বুলি ক'ব পাৰিব। মুখ্যমন্ত্ৰীয়ে আমাৰ চাই মেলি যিটো সাহাৰ্য দিয়ে আৰু সেইটোৱে আমি ধন্যবাদ বুলি ভাবিম আৰু যিকণেই দিয়ে আৰু চৰকাৰৰ ফালৰ পৰা সেইকণেই হ'ব। বাইদেউ কি ক'ব, অনুষ্ঠ মানে কি আৰু এইটো ছাইডৰ পৰা পানী সোমালে, তাৰপিছত এইটো ছাইডৰ পৰা সোমালে। আমি 10-15 মিনিটমান পালোঁ আৰু সময়। আমাৰ লগৰ ল'ৰা দুটা আহিব, বৰ বস্তুখিনি অলপ সেই চটখনত তুলি দিলে। তাৰপিছতে বিচনা পত্ৰ ইয়াতে ঘূৰি মেলি এনেকৈ থাকিলে। তাৰপিছত বাকীখিনি বাচিলে জানো। এতিয়া কাগজ পত্ৰখিনি মেইন, আমি সেইখিনিলৈ মানে পটাপট উঠিলোগৈ। তাত গৈ পিনে থাকিলোঁ তাত 4-5 নিশামান। তাৰপিছতে এই কোঠালি চফা কৰি আৰু বৰ বস্তুখিনি ধুই পখালি পাইছোঁ 10টোমান পাইছোঁ। যিমান হৈছে চবখিনি পাইছোঁ বাৰু, নাই পোৱা বুলি ক'লে নহয়। এই দেখিছে হয় নহয় ইমানখন আহ্বান মানে কি বুলি ক'ম আৰু এতিয়া ল'ৰাটো মানে কি কয় হেৰি এই পঢ়ুৱাবৰ কাৰণে এতিয়া পৰীক্ষা এটা দিছিলে মানে DLED। এতিয়া তাক এডমিশ্যন দিয়াটোহে মোৰ অকণমান দিগদাৰ হৈছে, মানে অসুবিধা হৈছে। সেইফালৰ পৰা যদি কিবা এটা সহায় কৰে ভাল পাম আৰু। এতিয়া নহ'লেতো দেউতাকে কাম বন কৰি সেনেকৈতো এডমিশ্যন দি দিয়ালেহেঁতেন। এতিয়া এইটো জেগা চিলেক্ট কৰিবলৈ দিলে, সেইদিনা কৰিলে এডমিশ্যন, এতিয়া ক'ত জেগা পায় আৰু। হয়, আমাৰ চব সঞ্জয় দেখা চব ভিতৰতো বাঢ়ি ভিতৰৰ লগতে
চোতালত আচলতে আহিব নোৱাৰা এটা পৰিৱেশ, আহিব নোৱাৰা এটা পৰিৱেশ আচলতে। ওলাই যাওঁ মানে একদম আৰু এইদৰে আচলতে বাঁহ দি সাঁকো পাৰি লৈছে, সাঁকো পাৰি তেওঁলোকে অহা যোৱা কৰিছে। চোতালখন সম্পূৰ্ণ একাঠো পলসে ভৰি পৰিছে। কি এটা হাহাকাৰ এটা অৱস্থা, আচলতে তেওঁলোকৰ সম্পূৰ্ণ ঘৰসমূহ সকলো তছনছ হৈ গৈছে। আৰু এনেদৰে বাঁহৰ সাঁকো দি তেওঁলোকে নিজৰ ঘৰখনলৈ আহিব লগা হৈছে। কেনেবাচোন